নমস্কাৰ বন্ধু বান্ধৱীসকল, জুলিছ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি দেখুৱাম নিৰামিষ পটলৰ তৰকাৰীখন কেনেকৈনো মই বনাইছোঁ। তো বলকচোন ভিডিঅ'টোলৈ। প্ৰথমে মই আলু আৰু পটল টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। অলপমান তেলতে ৰঙা কৰি ফ্ৰাই কৰিম। এইখিনি 2 মিনিট সময় ফ্ৰাই কৰি লৈ কাঢ়ি দিম তেলৰ পৰা। আৰু ইয়াত সয়াবিন এড কৰিম। এইখিনি অলপ উতলাই কোমল কৰি চেপি থলোঁ, ৰেডি কৰি থলোঁ। আৰু ইয়াৰ লগত দেখিছে আদা অলপ পিচি থলোঁ আৰু লগতে মছলা অলপ তিয়াই থলোঁ। তিয়াই থ'লে ভাল হয় মছলাখিনি। মছলা বেছি একো নাই, জিৰা পাউডাৰ আছে আৰু জলকীয়া পাউডাৰ, নিমখ হালধি। আৰু একেখন কেৰাহীতে মই তেল দি গোটা জিৰা ফোৰণ দিলোঁ আৰু তেজপাত দিলোঁ। আৰু এতিয়া এই তিয়াই থোৱা মছলাখিনি দি দিম। আৰু এই যে চেপি থোৱা চয়াবিনখিনি অলপ তেলতে ফ্ৰাই কৰি ল'ব ৰঙা পৰালৈকে। এড কৰি দিছোঁ মছলাখিনি। এতিয়া মছলাখিনি ভালকৈ নোহোৱালৈকে ভাজি থাকিম মিডিয়াম ফ্লেমত। আৰু কোনে কোনে এনেদৰে নিৰামিষ পটলৰ তৰকাৰী বনাই কমেণ্ট কৰিবচোন। আৰু কোনে কোনে কেনেদৰে বনাই কমেণ্ট কৰিব। কমেণ্টবিলাক পালে ভাল লাগে। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিবচোন, তেতিয়া ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। আৰু এয়া এতিয়া এড কৰি দিলোঁ ভাজি থোৱা চব্জিখিনি। আৰু এতিয়া 2-3 মিনিট সময় ভাজিম তেল নোলোৱালৈকে মছলাৰ পৰা, চব্জিৰ পৰা। আৰু এতিয়া জোখমতে পানী এড কৰি দিম আৰু উতলাম অলপ সময়, 5 মিনিটমান সময় উতলাই। আৰু হোৱাৰ আগে আগে এয়া মই দেখিছে গৰম মছলা এড কৰি দিছোঁ, খুন্দি থোৱা ইলাচি আৰু ডালচেনি। আৰু এয়া মোৰ তৰকাৰীখন ৰেডি হৈ গৈছে। এনেদৰে আপোনালোকে কিবা ধৰক পূজা পাৰ্বণ বা কিবা এটা ব্ৰত বা কিবা হ'লে এনেদৰে নিৰামিষ তৰকাৰী বনাই খাব পাৰে। খুবেই টেষ্টি হয়। আৰু বাকী আজি ভিডিঅ'টো অৰ্থাৎ ৰেচিপিটো কেনেকুৱা লাগিলে জনাবচোন। যদি ভাল লাগিছে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে। তো আজিলৈ ইমানেই আছিলে। আজিলৈ আহোঁ, বাই বাই।